আজি আপোনালোকে চাওক বিজেপি নেতৃত্বাধীন চৰকাৰখনে গৰুক পূজা কৰিব লাগে বুলি কয়, কিন্তু এই গৰু চোৰৰ লগত বিজেপিৰ বিয়াগুম নেতা মন্ত্ৰীসকল ধৰা পৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কৈছে মই দুজনী গৰু নিছিলোঁ, তাৰমানে গাখীৰ উৎপাদন হৈ থকা সময়ত তেওঁলোকে গৰু নিলে আৰু গৰু পুনৰ গৰু খুঁটিত ঘূৰাই দিছোঁ বুলি কৈছে। আজি গৰু খুঁটিৰ গৰু গীৰ গাই কেলেংকাৰী হৈছে, বিশেষকৈ সাংবাদিকসকলক অপমান কৰিছে, তলৰ মানুহ বুলি কৈছে। পেপাৰ বিতৰণ কৰা হকাৰসকলৰো মৰ্যাদা আছে, কিন্তু কৰ্মক লৈ পেলাই তেওঁলোকে যিটো তুচ্ছ তাচ্ছিল্য কৰিছে, এইটোত আমি গোলাঘাট জিলা কংগ্ৰেছ কমিটিয়ে জয়ন্ত মল্ল বৰুৱা আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ। কৰ্মক লৈ পেলাই পেপাৰ বিতৰণ কৰা হকাৰসকলৰ মৰ্যাদাকো তেওঁলোকে সন্মান দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে দুগ্ধ উন্নয়নৰ নামত যি ৰাজসাহায্য আহিছে, এই ৰাজসাহায্যসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই। আৰু বিশেষকৈ আজি মই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ, আমাৰ ভাষা ৰজা হেমচন্দ্ৰ গোস্বামীৰ যিটো লিগেচিক লৈ পেলাই এটা বিতৰ্ক কৰিছে, কিন্তু তেওঁলোকে আচলতে গীৰ গাই কেলেংকাৰীটো তল পেলাবৰ কাৰণে এইটো এটা ইছ্যু ডাইভাৰ্ট কৰিছে। যুৱ কংগ্ৰেছক লৈ বিৰূপ মন্তব্য দিছে মুখ্যমন্ত্ৰীয়ে, ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে, সংবাদ মাধ্যমক বেলেগ এটা দিশলৈ লৈ যাব বিচাৰিছে। প্ৰকৃততে বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিত জড়িত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া APCCৰ সভাপতি হোৱাৰ পৰা সমগ্ৰ অসমত যুৱ প্ৰজন্ম নৱপ্ৰজন্মৰ ভোটাৰ আহি পৰিছে। সেই সময়তে মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে আদি কৰি সকলো তাৰমানে এই দুৰ্নীতিৰ লগত জড়িত হৈ পৰিছে। আপোনালোকে দেখা পাইছে পীযুষ হাজৰিকা মুখ্যমন্ত্ৰীক ক্ষমা খুজিবলৈ বাধ্য কৰাইছে জয়ন্ত মল্ল বৰুৱাই। সেয়েহে নৈতিক দায়িত্ব স্বীকাৰ কৰি জয়ন্ত মল্ল বৰুৱাৰ পদত্যাগ দাবী কৰিছোঁ। ধন্যবাদ। প্ৰতিবাদী কাৰ্যসূচীত আমি তীব্ৰ গৰিহণা দিছোঁ সেইসকলক যিসকলে 50 লাখ টকাৰ ৰাজ সাহায্য লৈছে, লগতে গৰু চুৰ কৰিছে, লগতে সাংবাদিকসকলক নিগ্ৰহ কৰিছে, অপমানিত কৰিছে। গতিকে মই মহিলাসকলৰ হৈ তেখেতসকলক তীব্ৰ গৰিহণা দিছোঁ, যাতে আমাৰ মহিলাৰ যি তেওঁলোকে ৰাজ সাহায্য লৈছে, সেই ৰাজ সাহায্য যাতে আমাৰ নিবনুৱা যুৱকসকলে পাওক, আমাৰ মহিলাসকলে পাওক, যিসকলে 1250 টকা এটা টোপ দি পেলাই তেওঁলোকে লাখ লাখ টকাৰ, এইটোতো আমাৰ দেখুৱাহে নেদেখুৱাকৈ বা তেওঁলোকে কিমান অন্যায় দুৰ্নীতি কৰি আছে সেইখিনি আমি হয়তো দেখি পোৱা নাই। আজি ওলোৱা কাৰণেহে আমি গম পাইছোঁ যে 10 কোটি টকা 50 লাখ টকা তেওঁলোকে লৈছে ৰাজ সাহায্য। আৰু তেওঁলোকে কৈছে যে যিহেতুকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে তেওঁলোকে যেতিয়া তেওঁলোকৰ দায়িত্ব শেষ হ'ব, তেওঁলোকৰ চৰকাৰ ভাগিব, তেতিয়া তেওঁলোকে কি কৰি চলিব? তেওঁলোকে গৰুৰ গাখীৰ লৈ চলিব লাগিব। কিন্তু মই কৈছোঁ যে যিসকলে আজিলৈকে পেঞ্চন নীতি বন্ধ কৰিলে, 2005 চনৰ পৰা যিটো পেঞ্চন নীতি নাই, পেঞ্চন নোহোৱা সেই কৰ্মচাৰীসকলে কেনেকৈ চলিব? তেওঁলোকেতো যেতিয়া তেওঁলোকে পেঞ্চন পাব, মন্ত্ৰীসকলে পেঞ্চন পাব, তেওঁলোকে পৰিয়াল পোহপাল দিব, পেঞ্চন নোপোৱাসকলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি উত্তৰ দিব তাক আমাক লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পেজটো চৌদি আৰবৰ পৰা চলে। গতিকে মই ক'ব খুজিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে SIT গঠন কৰক, তেখেতে CBI তদন্ত কৰক, আৰু তেখেতে যদি প্ৰমাণ কৰি দিব পাৰে, পোনপ্ৰথমে মই গোলাঘাট জিলা যুৱ কংগ্ৰেছ সভাপতি হিচাপে মই জেললৈ যাম। আৰু যদি প্ৰমাণ কৰিব নোৱাৰে, কিন্তু আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছে অল আছামত এটা জংগী আন্দোলন কৰিম, আৰু এই প্ৰতিবাদৰ সন্মুখীন হ'বলৈ তেখেতে সাজু হৈ থাকক। ধন্যবাদ। যে গুজৰাটৰ পৰা যি গীৰ গাই আনিছিলে, সেই গীৰ গাইসমূহ আমাৰ গড়খুটিলৈ আহিছিলে, 9 কোটি টকা আবণ্টন হৈছে। সেয়েহে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। ইতিমধ্যে আমাৰ এই কাৰ্যসূচীৰ আমাৰ কিষাণ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হৈছে। মই কিষাণ কংগ্ৰেছ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। ৰাজসাহায্য লৈ যি গীৰ গাই লোৱাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি অলপ আগুৱাই যাম, আৰু আপোনালোকে আমাৰ লগত সহযোগ কৰিব। উত্তম বৰা, মই তেওঁক চমুকৈ দুআষাৰ ক'বৰ কাৰণে আহ্বান জনাইছোঁ। ভাস্কৰজ্যোতি বৰাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। অসমৰ ৰাজনীতিত দিলীপ শইকীয়া হাই হাই, জয়ন্ত মল্ল বৰুৱা হাই হাই, গৰু চোৰক গ্ৰেপ্তাৰ কৰক, গৰু চোৰক গ্ৰেপ্তাৰ কৰক, গৰুখুটিৰ অন্যায় বন্ধ কৰক, গৰুখুটিৰ দুৰ্নীতি বন্ধ কৰক, গৰুখুটিৰ দুৰ্নীতি বন্ধ কৰক। হাজৰিকা হাই হাই, হাজৰিকা হাই হাই। সাংবাদিকক অপমান সহ্য কৰা নহ'ব, সাংবাদিকক অপমান সহ্য কৰা নহ'ব। সাংবাদিক নিগ্ৰহ বন্ধ কৰক, সাংবাদিক নিগ্ৰহ বন্ধ কৰক। বিজেপি হাই হাই, নৰেন্দ্ৰ মোদী হাই হাই।
হাই হাই ঔষধি দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক গীৰ্ঘাই কেলেংকাৰী বন্ধ কৰক গীৰ্ঘাই কেলেংকাৰী বন্ধ কৰক গৰু চোৰক গ্ৰেপ্তাৰ কৰক গৰু চোৰক গ্ৰেপ্তাৰ কৰক হাৰাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।